বনমাঞ্জা আঞ্চলিক শ্ৰী শ্ৰী গোপালথান গৰখীয়া সভাৰ সোণালী জয়ন্তী উদযাপন। বনমাঞ্জা আঞ্চলিক শ্ৰী শ্ৰী গোপালথান গৰখীয়া সভাৰ 50 বছৰীয়া সোণালী জয়ন্তী উৎসৱ ভাগ উলহ মালহেৰে উদযাপন কৰা হয়। 3 দিনাকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই গোপালথান গৰখীয়া সভাৰ আজি সামৰণি পৰিব। কালি দ্বিতীয় দিনা ৰাতিপুৱা উষা কীৰ্তনেৰে আৰম্ভণি কৰি ক্ৰমে বৃক্ষৰোপণ, অন্তৰংগ আলাপ, সম্বৰ্ধনা অনুষ্ঠান ৰূপায়ণৰ পিছত আবেলি মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। শিক্ষক হেৰম্বনাথে উদ্বোধন কৰা আৰু দেৱকান্ত বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই মুকলি ধৰ্মালোচনী সভাত কলাইগাঁৱৰ সাংস্কৃতিক গৱেষক তৰুণ আজাদ ডেকা নিৰ্দিষ্ট বক্তাৰূপে আৰু চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথ স্মৃতিগ্ৰন্থ উন্মোচক ৰূপে অংশ লয়। ইয়াৰ উপৰিও অৱসৰী কৃতি শিক্ষক মহেশ্বৰ নাথ আৰু আমন্ত্ৰিত অতিথি হিচাপে লগতে এই অনুষ্ঠানৰ ভাগিত দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা, দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকাই উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। সন্ধিয়ালৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী নীলিম নয়নৰ সংগীতানুষ্ঠানে জীপাল কৰি তোলে গোপালথান প্ৰাংগণ। আনহাতে গৰখীয়া সভাৰ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ প্ৰথম দিনা ৰাতিপুৱা বন্তি প্ৰজ্বলনৰ পিছত গোপালথানৰ ধৰ্মধ্বজা উত্তোলন, সোণালী জয়ন্তী ধৰ্মধ্বজা উত্তোলন, তোৰণ উন্মোচন, ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ ৰূপায়ণৰ পিছত সন্ধিয়া 50 গছি বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। তাৰ জৰিয়তে মই কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। ভাৰতীয় যিটো সনাতন সভ্যতা সংস্কৃতি আৰম্ভণি কৰোঁতে যথেষ্ট আমাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। ৰাতিপুৱাৰ বিশিষ্ট ব্যক্তিসকলে আমাৰ বৃক্ষৰোপণ কৰিলে ইয়াতে। তাৰপিছতে আমাৰ এটা সোণালী জয়ন্তী অন্যতম কাৰ্যসূচী আমাৰ অভিনন্দন অনুষ্ঠান, ছাত্ৰ ছাত্ৰীসকলক লৈ আমি অভিনন্দন অনুষ্ঠানটো কৰিছোঁ। লগতে আমাৰ এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ সুখ্যাতিৰে তেওঁলোকে মানে ইণ্টাৰভিউ দি চাকৰি পাবলৈ সক্ষম হৈছে, তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ বয়োজ্যেষ্ঠ যিখিনি মানুহ আছে আমাৰ এই অনুষ্ঠানৰ লগত জড়িত মানুহখিনি, তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ এই সম্বৰ্ধনা সভাখনত আমাৰ সভাপতিৰ আসন শুৱলা কৰিলে আমাৰ হেমন্ত বৰা ডাঙৰীয়াই। তাৰপিছত আমাৰ দৰং জিলা পৰিষদৰ সভাপতি মুকুন্দ ডেকা ডাঙৰীয়া আহিল। আমাৰ দৰং জিলা পৰিষদৰ আমাৰ সভানেত্ৰী আহিল, আমাৰ পৰিস্মিতা নাথ সভানেত্ৰী আহিল আৰু সভানেত্ৰীও আহিল। আমাৰ সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান হ'ল, ছাত্ৰ ছাত্ৰীসকলো আহিছে। আৰু তাৰপিছতে আমাৰ আজিৰ কাৰ্যসূচী আছে আমাৰ একেবাৰে এতিয়া মুকলি সভা, ধৰ্মালোচনী সভা হ'ব। তাৰ কাৰণে আমাৰ তৰুণ আজাদ ডেকা, আমাৰ এই অঞ্চলৰ বিশিষ্ট সাহিত্যিক আৰু সুবক্তা, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। সন্ধিয়ালৈকে আমাৰ অসমৰ বিশিষ্ট শিল্পী নীলিম নয়নাৰ গীতৰ শৰাই আছে। ইয়াতে যথেষ্ট সংখ্যক মানুহ হ'ব। মানে মোটামুটি উলহ মালহেৰে আমাৰ অনুষ্ঠানটি আজি সামৰণি পৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। ইয়াতে স্মৃতিগ্ৰন্থ আছে, তেওঁ ইতিমধ্যে আমাৰ স্মৃতিগ্ৰন্থ আহি পাইছে। আমি স্মৃতিগ্ৰন্থখন উন্মোচন কৰিম মুকলি সভাতেই। আমাৰ চন্দ্ৰকান্ত নাথদেৱ তেখেত সভাপতি আৰু অজয় নাথ তেখেত সম্পাদক, তেওঁলোকে মানে স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰি ওলাইছে। আজি আমি স্মৃতিগ্ৰন্থখন উন্মোচন কৰিম। মন্দিৰটো স্থাপন কৰিছিলোঁ আমাৰ বৰনদীৰ পাৰত, পশ্চিমে ঘন জংঘলৰ মাজ আছিল। তাৰপিছত সেইবিলাক তাৰমানে আমি কাটি কুটি মাটিবিলাক সমান কৰি তাৰপিছত আমি তাৰমানে এটি সৰু খেৰৰ চালিৰে তাৰমানে আমি নিৰ্মাণ কৰিছিলোঁ। তাতে আমি তাৰমানে এই চাকি বন্তি জ্বলাই তেতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু তাত আমি ওজাপালি মাতিছিলোঁ, নাম কীৰ্তন কৰোঁ। সেনেকৈ আমি 4 বছৰ চলাইছিলোঁ। আৰু তাৰ মাহাত্ম্য মই এটা কৈ দিছোঁ। তাৰমানে যেতিয়া আমি তাৰমানে সেই মন্দিৰটো যিদিনা আমি এই 27 বহাগত আমি এই গোপালথান গৰখীয়া সভাখন পালন কৰোঁ, তেতিয়া তাৰমানে গধূলি সময়ত বাকী চব ভক্তপ্ৰাণ ৰাইজ ঘৰলৈ যায়। তাৰপিছত আমাৰ যিখিনি উদ্যোক্তা 4জন মানে তাৰমানে সেই বাচন বৰ্তন এইবিলাক থুপুৰি থাকোঁতে এনেকুৱা এটা তাৰমানে শব্দ আহিল, বতাহ বৰষুণ আহিল। বতাহ বৰষুণৰ পিছত তেওঁলোকক ক'লে, তহঁত যাৱাই নে নেকি ঘৰলৈ? তাৰপিছত ক'লে যে আমি কেনেকৈ যাম, আমিতো আৰু উপায় নাই, আমি মন্দিৰটোতে সোমাই পৰিছোঁ। তাৰপিছত বৰষুণ শেষ হ'ল, শিল বৰষুণ এনেকুৱাকৈ দিছিল, সেইবিলাক শেষ হ'ল। শেষ হোৱাৰ পিছত তেওঁলোক ঘৰলৈ গ'ল। এই এটা মাহাত্ম্য আছিল। আমি তাৰপিছত যেতিয়া আমি এই গৌচৰণীয়া পথাৰত এই মন্দিৰটো আমি ইয়ালৈ আনিলোঁ, তেতিয়া তাৰমানে তাৰপৰা এই পুৰণি সেই তাৰপৰা এজন গধূলি একদম ধুতি চোলা এনেকুৱা পিন্ধা মানুহ এজন আপ ডাউন কৰে। মই নিজ চকুৰে সেইটো দেখা পাইছোঁ। আৰু সেইটোৰ কাৰণে এইটো এটা আমাৰ ঐশ্বৰিক মহিমা থকা বুলি আমি অনুমান কৰোঁ। আৰু তাৰপিছত আৰু এটা ঐশ্বৰিক মহিমা আছে, যেনে গৰু ছাগলী যদি হেৰায়, তেওঁলোকে ইয়াতে যদি আমাৰ চাকি বন্তি বা তেনেকুৱা এটা তাৰমানে শৰাই আগবঢ়ায়, তাৰপিছত পোৱাৰ মানে আমাৰ নিদৰ্শন আছে। সেইটোৰ কাৰণে আমি এইটোৰ মাহাত্ম্য থকা বুলি আমি এটা অনুমান কৰোঁ। গৰখীয়া সভাৰ আজি যদিও এই প্ৰযুক্তিৰ দিনত
আমাৰ গৰখীয়া নাই, কিন্তু এই আধ্যাত্মিক অনুষ্ঠানটো বজাই ৰখাৰ একমাত্ৰই কাৰণ যে আজি নতুন প্ৰজন্মই বিপথে যি পৰিচালিত হৈছে, এই ক্ষেত্ৰত যাতে এই আধ্যাত্মিক স্থানখনে কিছু হ'লেও তেওঁলোকক মূল পথলৈ বা শুদ্ধ পথলৈ আনিব পাৰে, সেই উদ্দেশ্যৰে এই মিলনভূমিয়ে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ নতুন প্ৰজন্মই ইয়াত আহি যাতে জ্ঞান গৰিমা ল'ব পাৰে, তাৰ কাৰণে তেওঁলোকৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ ৰাখিছোঁ। আমাৰ গোপাল থান গৰখীয়া সভাৰ এই বৰ্ণাঢ্য তিনিদিনীয়া কাৰ্যসূচীত যিসকল আঞ্চলিক ৰাইজৰ সহায় সহযোগিতা আমাক অলৰেডি আগবঢ়ালে আৰু এতিয়াও আগবঢ়াই আছে, তেওঁলোকক আমি সেৱা আৰু শ্ৰদ্ধা নিবেদিছোঁ। আৰু এই যিটো আমাৰ মিলন ক্ষেত্ৰ, এক মিলন ক্ষেত্ৰ, এই মিলন ক্ষেত্ৰক গোটেই অসম জুৰি আমাৰ সুনামত সন্নিৱিষ্ট হওক। আৰু এটা মেছেজ আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক বৃহৎ মিলন ক্ষেত্ৰলৈ পৰিণত হওক। তাৰ কাৰণে মই শ্ৰী ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলো ভক্তপ্ৰাণ ৰাইজক আজি আমাৰ ৰাতি আমাৰ নীলম নয়নাৰ সংগীতানুষ্ঠান আছে, তাত আপোনালোক আহক। আৰু এই নামঘৰটোৰ আন্তঃগাঁথনিৰ যিটো আমাৰ দুৰ্বল, আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে এই আন্তঃগাঁথনিৰ ক্ষেত্ৰত অলপ নজৰ দি আমাৰ এই নামঘৰটো কেনেদৰে আমি মিলন ক্ষেত্ৰলৈ পৰিণত কৰিব পাৰোঁ, তাৰ কাৰণে মই চৰকাৰী পক্ষক শাসকীয় পক্ষক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।